নমস্কাৰ, মই CM ছাৰলৈ নমস্কাৰ জনাইছোঁ, ছাৰ অভিযন্তা বিশ্ব শৰ্মা ছাৰলৈ। আৰু বিশেষকৈ মই 2-1 দিনত আপোনাৰ নিউজ চাইছোঁ, আপুনি ক'লে আকৌ যদি চিফ মিনিষ্টাৰ হওঁ, 26ত যদি চিফ মিনিষ্টাৰ হওঁ, UGC লাগু কৰিম বুলি কৈছে। আপুনি তেনেকৈ কিয় কৈছে? আপুনি কি ভাবিছে নেকি আপুনি চিফ মিনিষ্টাৰ নহ'ব, বেলেগ কোনোবা আহিব? নহয়, আপুনিয়ে হ'ব, হওঁ বুলিয়ে কওক। আপুনি জ্যোতি বসুৰ ৱেষ্ট বেংগলত জ্যোতি বসুৰ দৰে 25 বছৰ চিফ মিনিষ্টাৰ হ'ব। আপুনি দুনিয়া অসমত যিখিনি লেতেৰা ময়লা যিখিনি চাফা কৰি আছে, তাৰ কাৰণে চব অসমৰ ৰাইজে ধন্যবাদ দি আছে। আপোনাক ভোটো দিব, জিকাব, আপুনি চিফ মিনিষ্টাৰো হ'ব। আপুনি আপুনি নাজানে, কিন্তু আমি জানো অসমৰ মানুহে কেনেকৈ কি ভাবি আছে। সেইকাৰণে মই আকৌ এটা কথা, আপুনি আৰু এটা ষ্ট্ৰং ল'ব লাগিব। ইন্দিৰা গান্ধীয়ে এক সময়ত মিজোৰামতে এক সময়ত লালথান হাওলাই হুলস্থুল কৰিছিলে, মিজোৰাম ছেপাৰেট লাগে। আপোনালোকে মোতকৈও বেছি ভালকৈ জানে, নাজানিলে মোৰ পৰা শিকক, শুনক মই কৈ আছোঁ। লালথান হাওলাই মিজোৰামখন ছেপাৰেট কৰিব বিচাৰিছিলে। ইন্দিৰা গান্ধী হিন্দুৰ ছোৱালী, হিন্দুত্ব, তেওঁ হাজাৰ হ'লেও মৰম আছিলে, নিজৰ দেশখনৰ হিন্দুত্বৰ চবৰে মৰম আছিলে। তেওঁ কৈছিলে যে মোক মিজোৰামৰ মাটি লাগে, মানুহ নালাগে, মাৰি পেলা। এই লালথান হাওলাৰ পিতা ব্ৰিগেডিয়াৰ T. চাইলো, ব্ৰিগেডিয়াৰ আছিল তেখেতক ৱাৰ্ণিং দি পেলাই তেখেতে আৰু নিজৰ ল'ৰাক মাৰিব নেকি? তেখেতক পলিটিক্সত আনি পেলাই তেখেতক বোলে কংগ্ৰেছতো কৰিলেতো কংগ্ৰেছে ভোট নিদিব, উগ্ৰপন্থীয়ে। ব্ৰিগেডিয়াৰ T. চাইলো তাৰ ল'ৰাকতো মাৰিব নোৱাৰে, সি আৰ্মিৰ চিফ হ'লো, ব্ৰিগেডিয়াৰ হ'লেও তো ল'ৰাকতো মাৰিব নোৱাৰে, নিজৰ ল'ৰা। তো ইন্দিৰা গান্ধীয়ে কি বুদ্ধি লগালে, তুমি পলিটিক্সলৈ আহা। পলিটিক্সত আহি কি পাৰ্টি বনাব? চাইলো একোৱে নাজানে, কিন্তু মিজোৰাম পিপলছ পাৰ্টি বনাই পেলাই তেওঁ চিফ মিনিষ্টাৰ হ'ল। এতিয়া বাপেক চিফ মিনিষ্টাৰ হ'ল, কি বাপেকক মাৰিব নেকি? ল'ৰাই চেলেণ্ডাৰ কৰি মিজোৰামখন মুক্তি হৈ গ'ল, ভালকৈ থাকিল। সেইকাৰণে তেতিয়াও মই সৰুৱে আছিলোঁ, শুনিছোঁ, মই গৈছোঁ। ব্ৰিগেডিয়াৰ T. চাইলোক মই ভালদৰে জানো। ব্ৰিগেডিয়াৰ T. চাইলো ঘৰত মই 4-5 বাৰ মানে গৈছোঁ, তেখেতৰ ঘৰত ভাত খাই আহিছোঁ। আৰু বহুত অসমৰ ৰাইজে বহুতে ক'ব পাৰে সি কেনেকৈ জানে, কেনেকৈ গ'ল। ব্ৰিগেডিয়াৰ T. চাইলোৰ ল'ৰা L. চাইলো মোৰ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ আছিলে, মই তেখেতৰ লগত চাকৰি কৰিছিলোঁ। সেই ক্ষেত্ৰত মই প্ৰত্যেক 3 মাহ 4 মাহ মূৰে মিজোৰাম যাব লগা হৈছিল। সেই ক্ষেত্ৰত মই ভালদৰে জানো, হয়তো কোনোবা মিজো মানুহে শুনিলে ভালকৈ বুজি পাব। আপুনিও তেনেকৈ ষ্ট্ৰং ল'ব লাগিব। মই হেমন্ত ছাৰক কৈছোঁ, আমাক অসমক মাটি লাগে। ৰোহিংগীয়া মুছলমান, বাংলাদেশী মুছলমান ভেড়া ছাগলীৰ নিচিনা ইয়াতে জমা কৰিব নালাগে, খেদিব লাগে। আপুনি কিয় ভয় কৰিছে? ক'ত আপুনি কয় মই আকৌ যদি 26লৈ আহিলে মই UGC আনিম? 26লৈ নহয়, আপুনি আৰু 15-20 বছৰ আহিব বুলি মইতো কৈয়ে আছোঁ, আৰু আহিবই। আপুনি আপাৰ আছামত যাওকচোন, আপোনালোকে বেয়া পোৱা মানুহ এটাও নাই। একদম সৰু দুখীয়াৰ পৰা ধনী গৰীব যিখিনি নিম্ন শ্ৰেণীৰ মানুহ আজি হেমন্তৰ বাহিৰে কোনো কথাই নাই। অসমৰ হেমন্ত, ইণ্ডিয়াত মোদী, তাৰ বাহিৰে কোনো মানুহ নাই। হিন্দুৱে হওক, মুছলমানেই হওক, খ্ৰীষ্টানেই হওক, বুদ্ধিষ্টেই হওক, মোৰ চব মানুহৰ লগত লিংক আছে, চবকে ভাল পাওঁ মই। চবৰ লগত লিংক আছে, চবকে ভাল পাওঁ, আমাক চব লাগে। কিন্তু বাংলাদেশী নালাগে, ৰোহিংগীয়া মুছলমান নালাগে। আপুনিতো ৰোহিংগীয়া মুছলমানকে খেদিছে, খিলঞ্জীয়া মুছলমানকতো আপুনি একো কৰা নাই। গতিকে আপুনি আগবাঢ়ি যাওক, অসমৰ ৰাইজ আপোনাৰ লগত আছে, আমিতো আছোৱে, অসমৰ ৰাইজ আপোনাৰ লগত আছে। মই ইনভেষ্টিগেশ্যন কৰি পেলাই ঘূৰি পেলাই গোটেই অসমৰ খবৰ লৈ পেলাই তাৰপিছতে নিউজ দিওঁ, ঘৰত বহি পেলাই ৰুমৰ ভিতৰত বহি পেলাই নহয়। আৰু মই অতি সোনকালে আপোনাক লগত ধৰিম। মই আপুনি যেতিয়া ইলেকশ্যন খেলিছিল, তেতিয়া তাৰ আগতে ইলেকশ্যন খেলা আগতে মই PM-লৈ চিঠি লিখিছিলোঁ, নৰেন্দ্ৰ মোদীলৈ, যে হেমন্তকে এবাৰ চিফ মিনিষ্টাৰ বনাব লাগিব বুলি। সেই কপিটো বৰ্তমান মোৰ লগত নাই, এই দিছপুৰৰ MLA অতুল বৰাৰ হাতত আছে। মই এইটো লৈ পেলাই আপোনাৰ হাতত আহিম, লগ পাম।
আপুনি সদায় আগবাঢ়ি যাওক। এইটো কৈ কিনে মই আজি সমাপ্ত কৰিলোঁ। নেক্সট আকৌ আহিম। নমস্কাৰ।